কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই, যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কওক। এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব, ছাগলীৰ কুৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে। কংগ্ৰেছেতো নোৱাৰে। তাৰমানে গৰুৰ শুভচিন্তক কোন? আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে, কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে নেকি? বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল, আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে, কংগ্ৰেছে এটাও গৰিহণা দিব নেকি? গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয়, মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে। গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা, য'ত বাজিব লাগে তাত নাবাজে, য'ত বাজিব নালাগে তাত বাজে। কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয়, আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। যোৱাকালি গৰুখুটিৰ ৰাইজে কি ক'লে যে আমি তেজ দিম, কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে আপোনালোকে মনত কৰক যে এতিয়া নাৰেংগী কৰুৱাৰ দলং হৈ যোৱাৰ পিছত গৰুখুটিৰ মাটিৰ ভেলু কিমান বাঢ়ি যাব, আৰু এই মাটিৰ অধিকাৰ কাৰ লগত? থলুৱা ৰাইজৰ লগত। আজি যদি গৰুখুটি সময়ত উচ্ছেদ নহ'লহেঁতেন, এই যে মস্ত দলং হোৱাৰ পিছত ওচৰৰ গোটেই মাটিৰ ভেলুৱেশ্যন বাঢ়িব, এইটোতো আমাৰ খিলঞ্জীয়া মানুহে নাপালেহেঁতেন। এতিয়া গৰুখুটিৰ ভিতৰত অকল এগ্ৰিকালচাৰে নহয়, দুদিন পিছত গৰুখুটিত চৰকাৰী প্ৰকল্পও কৰিব পৰা হ'ব। বোলে উদ্যোগ এটা আনিব লাগে, উদ্যোগো আনিব পাৰিব, মাটি আছে। ক'ৰবাত বোলে এখন হস্পিটেল কৰিব লাগে, তাকো কৰিব পাৰিব, কাৰণ গুৱাহাটী ওচৰ হ'ব, মঙলদৈ ওচৰ হ'ব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে বুজি পাইছে যে আমাৰ প্লেনবিলাক চব ফেইল। ভেলুৱেশ্যন কোনে বঢ়োৱালে গৰুখুটিৰ? সেইকাৰণে কংগ্ৰেছৰ কোনো মানে মোৰ দুখ লাগে পাৰ্টিটোলৈ, যিটো পাৰ্টিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে, সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে, হয়নে নহয়? গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে, ভাল কামত সময় নষ্ট কৰক।